আজি আমাৰ বৰনগৰ গোটৰ ইউনিট গোটৰ SFI বৰনগৰ ইউনিট গোটৰ এখন প্ৰতিবাদী কাৰ্যসূচী লোৱা হয়। যোৱা কিছুদিন আগতে উচ্চ শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰ পৰা এখন নোটিছ আহিছে যে ছাত্ৰ-ছাত্ৰী যিসকল ছাত্ৰ-ছাত্ৰী 50%, 70% এটেণ্ডেঞ্চ নাই আৰু যিসকলৰ বেগ আছে সেইসকল ছাত্ৰ-ছাত্ৰী 50% মাচুল আদায় দিব লাগিব। কিন্তু আমাৰ দাবী হ'ল, আমাৰ ছাত্ৰ-ছাত্ৰীৰ দাবী হ'ল, আমাৰ SFIৰ দাবী হ'ল, যিসকল ছাত্ৰ-ছাত্ৰীৰ বেগ আহিছে বা 70% এটেণ্ডেঞ্চ নাই সেইসকল ছাত্ৰ-ছাত্ৰী ধনী হৈ যাব নেকি? বেগ আহিলেই ছাত্ৰ-ছাত্ৰীজন ধনী হৈ যাব নেকি? বা 70% এটেণ্ডেঞ্চ নাথাকিলেই তেওঁ ধনী হৈ যাব নেকি? এইটো আমাৰ প্ৰশ্ন। গতিকে আমি দেখা পাইছোঁ বহু ছাত্ৰ-ছাত্ৰী সপ্তাহত 3 দিন শ্বপিং মলত জব কৰে, সপ্তাহত 2 দিন কাম কৰে, 3 দিন ক্লাছ কৰে। আৰ্থিক অভাৱত বহুত ছাত্ৰ-ছাত্ৰী 2 দিন কাম কৰে, 3 দিন ক্লাছ কৰে। গতিকে তেনেস্থলত সেই ছাত্ৰজনৰ 70% এটেণ্ডেঞ্চ নাথাকিব পাৰে। তো এটেণ্ডেঞ্চ নাথাকা মানে ধনী হৈ যোৱা নুবুজায়। সেইকাৰণে আমি আজি প্ৰতিবাদ জনাইছোঁ যে চৰকাৰে অনতিপলমে এই আমাৰ দাবী মানি লওক, সম্পূৰ্ণ বিনামূলীয়া কৰা ছাত্ৰ-ছাত্ৰী, এই দুখীয়া ছাত্ৰ-ছাত্ৰী, যাতে তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত নহয়। এইটো আমাৰ SFIৰ দাবী। আমি সেইকাৰণে দাবী জনাইছোঁ, যিসকলে টকা দিছে তেওঁলোকে সেই পইচাখিনি ঘূৰাই দিয়ক। আমি জনাইছোঁ যিসকলে ইতিমধ্যে পইচা পে' কৰিলে সেইখিনি পইচা ঘূৰাই দিয়ক। কিন্তু প্ৰিন্সিপাল ছাৰে আমাক দাবীটো একেবাৰে মানি লোৱা নাই। তেখেতে শিক্ষামন্ত্ৰীলৈকে পঠাব বুলি কৈছে স্মাৰকপত্ৰখন। তো তাৰপিছত কি ৰেজাল্ট আহে আমি তালৈ বাট চাই থাকিম। আজি আমাৰ SFI বৰনগৰ মহাবিদ্যালয় যি গোট, সেই গোটে বৰনগৰ মহাবিদ্যালয় ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সমূহ শিক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে। দাবী কি যে DHE এখন জাননী জাৰি কৰিলে। প্ৰথমতে জাননী জাৰি কৰিছিল যে কাকো 70% এটেণ্ডেঞ্চ যাৰ নাই আৰু কাৰোবাৰ যদি কোনোবা এটা বিষয়ত বেগ আছে তেতিয়াহ'লে সেই শিক্ষাৰ্থীসকলক বিনামূলীয়া নামভৰ্তি প্ৰদান কৰা নহ'ব। তাৰপিছত অসমৰ কলেজে কলেজে প্ৰতিবাদ হ'ল আৰু অসমৰ কলেজে কলেজে প্ৰতিবাদ হোৱাৰ পিছত DHE আকৌ এখন জাননী দিলে যে এবাৰ তেওঁলোকে 50% ডিছকাউণ্ট দিব। এতিয়া আমি SFI বাৰে বাৰে কৈ আছোঁ যে 50% ডিছকাউণ্টটো কি বস্তু? আৰে শিক্ষা হয়, দোকানত পোৱা কোনো নৱৰত্ন নহয়, ফেয়াৰ এণ্ড লাভলী নহয়, বা বজাৰত কিনিবলৈ যোৱা চাৰ্ট জোতা নহয় যে 50% ডিছকাউণ্ট দিব। শিক্ষা আমাৰ সংবিধানৰ 21 নং অনুচ্ছেদত থকা অধিকাৰ আৰু সেই অধিকাৰ সকলোৰে পাব লাগিব। গতিকে আমি 50% ডিছকাউণ্ট কেতিয়াও মানি নলওঁ। আমি সেইকাৰণে আজি ইয়াত অসমত আমি বিভিন্ন জেগাত প্ৰতিবাদ কৰিছোঁ আৰু আজি আমি বৰনগৰ মহাবিদ্যালয় SFI গোটে প্ৰতিবাদ সাব্যস্ত কৰিছে, দাবী উঠাইছে যে 50% নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি লাগিব। কাৰণ UGCৰ যি গাইডলাইন, সেই গাইডলাইনে 90 ডেজৰ ক্লাছৰ কথা কয়, 90 ডেজৰ ক্লাছ নহয়। UGCৰ গাইডলাইনে এটা ছেমিষ্টাৰ পৰীক্ষাৰ ৰিজাল্ট 30 দিনৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ কথা কয়, সেইটো গাইডলাইন তেওঁলোকে ফ'ল' নকৰে। গাইডলাইন ক'ত ফ'ল' কৰে? 70% এটেণ্ডেঞ্চ লাগিব। আৰু ল'ৰা-ছোৱালীৰ অৰ্থনৈতিক অৱস্থা চাওক, ল'ৰা-ছোৱালী শিক্ষাৰ্থীসকলে চাহৰ দোকান দিবলৈ বাধ্য হৈছে, বেলেগত কাম কৰিবলৈ বাধ্য হৈছে, য'ত 90 দিনৰ ক্লাছে নহয়, তাত সেই শিক্ষাৰ্থীসকলে কেনেদৰে এটেণ্ডেঞ্চটো ল'ব? আৰু তাৰ ওপৰত আৰু এটা খেলিমেলি, শিক্ষা বিভাগে এইবিলাকত মন কৰি আছে, কিন্তু 2023 চনত যে তেওঁলোকে FYGP জাপিলে, সেই FYGP জাপাৰ পিছতো কলেজবিলাকত কিন্তু চিলেবাছ নহ'ল। এতিয়া আপোনালোকে শিক্ষাৰ্থীসকলক সোধক যে 7 ছেমিষ্টাৰ আৰু 8 ছেমিষ্টাৰত কি পঢ়াব, এতিয়ালৈকে এখন চিলেবাছ ভালদৰে নাই, ভালদৰে ক্লাছৰুম নাই, ভালদৰে টিচাৰ নাই। সেইবিলাকত শিক্ষা বিভাগে মন কৰক। শিক্ষা বিভাগে ক'ত মন কৰিছে, কেনেদৰে শিক্ষাৰ্থীসকলৰ শৈক্ষিক অধিকাৰটো কাঢ়ি ল'ব পাৰে। গতিকে আমি SFI কেতিয়াও সেই কথা মান্তি নহওঁ। ইয়াত প্ৰতিবাদ সাব্যস্ত হৈছে। অনাগত দিনত আমি DHE অফিচতো প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ আৰু আগলৈ প্ৰতিবাদ সাব্যস্ত কৰি থাকিম। ধন্যবাদ।